শ্ৰীৰামৰ দ্বাৰা কবন্ধৰ মুক্তি বিধান। ৰাতি আহিল, ৰাম লক্ষ্মণৰ থাকিবলৈ ঘৰ নাই। শূন্য ঘৰলৈকে পুনৰ দুই ভাই আহিলে। বাহিৰত আশ্বস্ত হৈয়ে আছিল। শূন্য ঘৰ দেখি আৰু বেয়া লাগিবলৈ ধৰিলে। হে ৰাভাই, গোদাবৰী জলত জীৱন তেজিম, এনেকৈ কৈ লক্ষ্মণক কোলাত কৰি নয়নৰ পানীৰে মুক্তাৰ হাৰ গাঁঠিলে। ৰাতি চকুত টোপনি নাই, ঘনে ঘনে শ্বাস এৰিবলৈ ধৰিলে। সেই ঘৰত ৰামে 3 দিন উপবাস কৰিলে। সীতাৰ বিচ্ছেদত ৰামে বহুত ক্লেশ পালে। সেইবিলাক লিখিবলৈ ভাষা নাই। ৰাতিপুৱাৰ লগে লগে ঘৰ এৰি ঘূৰিবলৈ ধৰিলে। এনেকৈ গৈ গৈ কুশৰ বনত প্ৰৱেশ কৰিলেগৈ। সিংহ, বাঘ, মহিষাদিয়ে পালে পালে চৰি ফুৰিছে। দুই ভায়ে গৈ এজোপা গছৰ তলত ৰলগৈ। লক্ষ্মণ বুদ্ধিত বিক্ৰম, বৰ চতুৰ। ৰামক প্ৰবোধ বচনেৰে সুধিলে, হে প্ৰভু, কিয় চকু আৰু হাত কঁপিব ধৰিছে? বিষম কুশৰ বন দেখি ভয় লাগিছে। নানান বিমংগল দেখিছোঁ, ক'ব নোৱাৰোঁ কি হয়। এনেকৈ দুই ভায়ে গৈ আছে। সিফালে ৰাক্ষস কবন্ধই পথ আগুচি আছে। নাক, কাণ, চকু, মাথা পেটৰ ভিতৰত আছে। সতেজ যোজন হস্ত। সি ৰাম লক্ষ্মণক দেখি হাত মেলি দুইজনকে ৰাখি কবন্ধই ক'লে, তহঁতে মোৰ আহাৰ, মোৰ হাতত পৰিলি যেতিয়া তহঁতৰ ৰক্ষা নাই। এই বিষম বনলৈ তহঁতে আহিছিলি কেলে? তহঁত কোন, মোক পৰিচয় দে। শ্ৰীৰামে ক'লে, হে ভাই, সংশয় আহিল, প্ৰাণ ৰক্ষা কৰি পৰিচয় দিয়া। লক্ষ্মণে ক'লে, হে প্ৰভু, বুদ্ধিত কিয় ঘাটিলে? ৰাক্ষসৰ দুই হাত দুই ভায়ে কাটিলে। সোঁ হাতখন শ্ৰীৰামে কাটিলে, লক্ষ্মণে বাওঁ হাতখন কাটিলে। কবন্ধই ধীৰে ধীৰে ভূমিত চটফটাবলৈ ধৰিলে। সি ৰামক মাতি সম্ভাষণ কৰিলে, তোমালোক কোন দেশত থাকা, কোন হয়? লক্ষ্মণে ক'লে, এয়া ৰাম, জগতৰ ৰজা, ৰজা দশৰথৰ পুত্ৰ। সকলোৱে পূজা কৰে, পিতৃ সত্য পালিবলৈ বনে বনে ঘূৰি ফুৰিছে। এতিয়া তুমি কোন কোৱাচোন? বনৰ ভিতৰত থাকা, কোন জাতিৰ হোৱা? লক্ষ্মণে এনেকৈ সোধোতেই কবন্ধৰ পূৰ্বৰ কথা মনত পৰিলে। মই কুবেৰ নামৰ এজন সুন্দৰ দৈত্য আছিলোঁ। নিশাচৰ কন্দৰ্পকো জিনা ৰূপ। নিজৰ ৰূপৰ কাৰণে সকলো দেৱতাকে নিন্দা কৰি ফুৰোঁ। এজন মুনিয়ে মোক খঙত শাপ দিলে, ৰূপৰ তেজত যেনেকৈ উপহাস কৰিছ, সকলো বিৰূপ হওক, ৰূপ নাশ হওক। যেতিয়া বিষ্ণুৱে ৰাম ৰূপত অৱতাৰ হ'ব, তেতিয়া তেওঁৰ বাণৰ স্পৰ্শত তোৰ নিস্তাৰ হ'ব। মোৰ ওপৰত দেৱ শচীনাথ ক্ৰুদ্ধ। মোৰ শৰীৰত বজ্ৰাঘাত কৰিলে। বজ্ৰঘাতে মোৰ মুণ্ড পেটত প্ৰৱেশ কৰিলে। চক্ষু, কৰ্ণ, ঘ্ৰাণ বাহিৰত নাই। গতি শক্তি নাই, কেনেকৈ ভক্ষ লাভ হ'ব? সেইকাৰণে মোৰ দুই হস্ত দীৰ্ঘই 2 লক্ষ। দুই হস্ত মিলি দুই প্ৰহাৰৰ পথত যিমান বনচৰ পাওঁ, দুই হাতেৰে সাৱটি পেটত ভৰাওঁ। কুৎসিত আহাৰ মোৰ কুৎসিত ভোজন। তোমাৰ দৰ্শনত মোৰ শাপ বিমোচন হ'ল। তোমালোকৰ এতিয়া কিবা হিত কৰি যাব বিচাৰোঁ। হে ৰাম, বনত কিয় ভ্ৰমি ফুৰা, কি অভিলাষ? শ্ৰীৰামে ক'লে, সীতাক ৰাৱণে হৰিলে, বুদ্ধি দিয়া কেনেকৈ তেওঁক লগ পাম। কবন্ধই ক'লে, হে ৰাম, বুদ্ধি দিওঁ কেনেকৈ তোমালোকে সীতাৰ ওচৰলৈ যাব পাৰা। যেতিয়ালৈকে মোৰ তনু সংহাৰ নহয়, তেতিয়ালৈকে একো নেদেখোঁ, সকলো আন্ধাৰ। ৰাক্ষস শৰীৰ গ'লে অব্যাহতি পাম, তেতিয়াহে ইয়াৰ যুক্তি দিব পাৰিম। তেতিয়া লক্ষ্মণে অগ্নিকুণ্ড সাজি কবন্ধক পৰিপাটিকৈ দাহন কৰিলে।
শৰীৰ পুৰি আংগাৰ হ'ল। অগ্নিৰ পৰা অদ্ভুত আকাৰৰ বীৰ এজন উঠি আহিলে। আকাশলৈ উঠি ৰামক সম্ভাষণ কৰিলে। সেই পুৰুষে ক'লে, হে ৰাম, সাৱধান হৈ মোৰ কথা শুনা। ঋষ্যমুকক পৰ্বতত সুগ্ৰীৱক বিচাৰিবলৈ কোৱা, তেতিয়া সকলো কাম সিজিব। হে প্ৰভু, মোক এতিয়া স্বৰ্গলৈ যাবলৈ আজ্ঞা কৰা। ৰামে তেওঁক স্বৰ্গলৈ যাবলৈ আজ্ঞা কৰিলে।